So good morning friends, welcome back to my channel. So আৰু এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। আজি মই আহিছো মানে মোৰে জাগাত সূৰ্যকাটা ওয়ার্ড নাম্বার 4 এন্ড ওয়ার্ড নাম্বার 2 তাৰ মানে 1 নং সূৰ্যকাটা ভিডিপিৰ আজি ৰূপালী জয়ন্তী উদযাপন হ'ব। So 25 years celebration of সূৰ্যকাটা part 1 ভিডিপি। So ইয়াতে বহুত ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। কি কাৰ্যসূচী হাতত লোৱা হৈছে মই আপোনাক ডিটেইলছ দেখাই দিম। ফ্ল্যাগ হোস্টিং আছে, ট্রি প্লান্টেশন আছে, আবেলি মিটিং আছে, তাৰপিছত অলপমান কালচাৰেল প্ৰগ্ৰামো আছে। সো ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো এয়া হৈছে আমাৰ সূৰ্যকাটা 1 নং গাঁওৰক্ষী বাহিনী। সো ভিডিপি মানে কি আপোনালোকে গম পায়, গাঁওৰক্ষী বাহিনী। সো মই আপোনালোকক ফুল ডিটেইলছ দি দিম একচুৱেলি। সো ভিডিপি মানে হৈছে গাঁওৰক্ষী বাহিনী, তাৰমানে ইউ কেন সে দ্য ব্ৰাদাৰ অৰ্গেনাইজেশ্যন অফ আসাম পুলিচ, সেইটো হৈছে ভিডিপি। সো আজি ৰূপালী জয়ন্তী উদযাপন হ'ব, তাৰিখ আজি 8 ফেব্ৰুৱাৰী শনিবাৰ। সো এইটো ব্লাছিৰ পৰা যোনটো লোকেশ্যনটো আছে ইয়াৰ অফিচ আছে 4 নম্বৰ ওয়ার্ড নাম্বার 4, ইয়াতে অপোজিট বিশালৰ ওচৰত। লোকেশ্যনটো হৈছে এয়া সন্মুখত আপোনালোকে দেখা পাইছে বিশাল, আৰু ইয়াৰ ওচৰতে হ'ল আমাৰ সূৰ্যকাটা ভিডিপি অফিচটো। এয়া আজি ৰূপালী জয়ন্তী উদযাপন হ'ব। মোৰ লগত আছে মণ্ডল ছাৰ আৰু শিৱাজী ছাৰ। মণ্ডল ছাৰ হৈছে থানা কমিটিৰ প্ৰেছিডেণ্ট আৰু শিৱাজী ছাৰ হৈছে আমাৰ ভিডিপি এডভাইচাৰ। সো ছাৰৰ পৰা মই সুধিম যে একচুৱেলি ভিডিপিটো কি কেনেকৈ ফাংচনিং কৰে। মই জানো, তথাপিও ছাৰে যিহেতু ছিনিয়ৰ মোষ্ট হয়, ছাৰহঁতে আছে, ছাৰে পুৰা ডিটেইলছ আপোনাক এক্সপ্লেইন কৰি দিব। ভিডিপিটো হৈছে ভিলেজ ডিফেন্স পাৰ্টি, গাঁৱৰ সুৰক্ষা বাহিনী, গাঁৱৰ মানুহক সুৰক্ষা দিয়া। গাঁৱৰ যি চুৰি ডকাইতি হয়, বিভিন্ন ধৰণৰ অপৰাধ হয়, এই অপৰাধ দমন কৰাৰ কাৰণে ভিডিপি স্থাপন হৈছিল শিৱসাগৰ জিলাত 1949 চনত। তাৰপিছত গোটেই অসমতে বিয়পি পৰে। গাঁৱৰ মানুহক মেইনলি চুৰি ডকাইতি বিভিন্ন অপৰাধৰ পৰা ৰক্ষা কৰাৰ কাৰণে ভিডিপিৰ জন্ম হৈছে। নমস্কাৰ। আজি গছপৰা সূৰ্যকাটা ভিডিপিত প্ৰতি বছৰ ঘূৰি দিছোঁ আৰু ৰূপালী জয়ন্তী আমি পালন কৰিবলৈ আজি আৰম্ভ কৰি আছোঁ। অলপ পিছত আমাৰ পতাকা উত্তোলন আছে। আচলতে ভিডিপি আমাৰ যে অসম চৰকাৰ পুলিচ বিভাগ যে আছে, এই পুলিচ প্ৰশাসনৰ ভিডিপি একদম টকাৰ ইকুইটিৰ নিচিনা কাম কৰি আছে। মানে আগৰ ভিডিপিসকলৰ যে এটা কাম আছিল, চোৰ ডকাইতৰ ওপৰত লক্ষ্য আছিল, কিন্তু ভিডিপিৰ কনচেপ্ট এতিয়া অলপ পৰিৱৰ্তন হৈ গ'ল, চেঞ্জ হৈ গ'ল। ইয়াৰ উপৰিও আমি এখন আদৰ্শ গাঁও কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, সেই গাঁওবিলাকৰ সংস্কাৰ কেনেকৈ কৰিব পাৰিম, এই ল'ৰা ছোৱালীবিলাক সৰুৰ পৰা যদি আমি সংস্কাৰ নিদিওঁ, সেই সৰু ল'ৰাবোৰে অদূৰ ভৱিষ্যত গৈ চোৰ ডকাইতত পৰিণত হয়। সেইকাৰণে ভিডিপিৰ এটা মূল কাম হৈছে এতিয়া বৰ্তমান প্ৰতিখন গাঁও আদৰ্শ গাঁও নিৰ্মাণ কৰা আৰু সেইসকল গাঁৱত গৈ ল'ৰা ছোৱালীক সংস্কাৰিত কৰা। এইখিনি মূল কাম এতিয়া ভিডিপিয়ে কৰি আছে। আৰু এতিয়া সূৰ্যকাটা ভিডিপিৰ ফ্লেগ হোষ্টিং চেৰেমনি আৰম্ভ হয়, আৰু ফ্লেগ হোষ্ট কৰে সূৰ্যকাটা ভিডিপিৰ প্ৰেছিডেণ্ট ছৈয়দ নৱাজিদ জামান আৰু এডভাইচাৰ শিৱাজীজী। তেখেতসকলে ফ্লেগ হোষ্টিং কৰি এই আজিৰ দিনৰ কাৰ্যসূচীটো আৰম্ভ কৰে। ফ্লেগ হোষ্টিং চেৰেমনিৰ পিছত স্বচ্ছ ভাৰত অভিযানৰ আণ্ডাৰত আমি আমাৰ সূৰ্যকাটা ভিডিপি অফিচটো চাফা কৰোঁ, পৰিষ্কাৰ কৰোঁ। মেম্বাৰ চবে মিলি পৰিষ্কাৰ কৰে। এতিয়া প্লান্টেশ্যন ড্ৰাইভ আৰম্ভ কৰা হয়, আৰু প্লান্টেশ্যন ড্ৰাইভ শুভ আৰম্ভণি কৰে ধুবুৰী জিলাৰ CO ভিডিঅ' আতিকুৰ ৰহমান প্ৰধানে, লগতে সূৰ্যকাটা ভিডিপিৰ নায়ক ইফতিকাৰ আহমেদ। আৰু প্লান্টেশ্যন ড্ৰাইভ কৰি আমি এটা ভাল মেছেজ প্ৰদান কৰোঁ যে পৃথিৱীখন সেউজীয়া হ'ব লাগে। লগতে সূৰ্যকাটা ভিডিপিৰ মহিলা ব্ৰিগেডৰ প্লান্টেশ্যন ড্ৰাইভত অংশগ্ৰহণ কৰে। আৰু দিনজোৰা কাৰ্যসূচীৰে সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হয়, য'ত অংশগ্ৰহণ কৰে বিলাচীপাৰা মহকুমা আৰক্ষী বিষয়া, আৰু লগতে ইয়াতে কালচাৰেল প্ৰগ্ৰাম আৰম্ভ হয়, য'ত অংশগ্ৰহণ কৰে বাহিৰৰ পৰা অহা আৰ্টিষ্টসকলে। আৰু এই কৰি আমাৰ সূৰ্যকাটাৰ চিলভাৰ জুবলি প্ৰগ্ৰামটো শেষ হয়, সামৰণি মাৰোঁ। প্ৰগ্ৰামটো বহুত ভাল হৈছে, এটা ভাল মেছেজো মানুহক দিয়াৰ চেষ্টা কৰা হৈছে। ভিডিপিৰ জৰিয়তে মানুহক অনুৰোধ কৰা হৈছে এনেকুৱা ষ্টপ চাইল্ড মেৰেজ, ষ্টপ চাইল্ড লেবাৰ, আৰু পৃথিৱীখন সেউজীয়া হ'ব লাগে, আৰু পঢ়া শুনাত জোৰ দিয়া যেনেকৈ শ্লোগান দি পেলাই আমি এই প্ৰগ্ৰামটো সামৰণি মাৰিছোঁ।